হে রাম রাম এ দিন হইলে ধন কুটুম বড় চিন্তা করে নিদ্রা স্ত্রী আলাপনে রাত্রি আয়ু হরে এরা মিশা বিষয় মাত্র করে অভিলাষ যিহেতু নে দেখে নৰে আপোন বিনাশ ভগৱন্ত পুৰুষক যিজনে আমি নাভাবো নহয় তেওঁলোকৰ আয়ুসটো এনে এনে ক্ষয় যাই আছে বুলি কৈছে আৰু তেওঁলোকে কি কৰে বুলি কৈছিলে দিন হলে ধন কুটুম্বৰ চিন্তা কৰে ৰাতিপুৱা হোৱাৰ লগে লগে আমি ধনৰ কাৰণে চিন্তা কৰোঁ কেনেকৈ 5 টকাটো 10 টকা কৰিম 10 টকাটো 20 টকা কৰিম নহয় এই কথাটোকে কৈছে যে দিন হলে ধন কুটুম্বৰ চিন্তা কৰে দিনততো আমি এইগিলাখনত ধান্দাতে থাকিলোঁ আৰু ৰাত্ৰি নিদ্ৰা স্ত্ৰী আলাপনে ৰাত্ৰি আয়ু হয় আৰু ৰাতি আমি কি কৰিছিলোঁ আমাৰ ভাৰ্যাৰ লগত আমি সহবাস কৰিলোঁ আৰু কৰি কি কৰিছোঁ দিনত যিগিলাখান কাম কৰিলোঁ আলোচনা কৰিছোঁ কেনে হে ৰাম আজি বোলে অমুকক ঠগালোঁ আজি বৰ ভাল লাগে হা আজি বোলে এই কিবা এটা বস্তু কিনি পেলাই 1 কেজিৰ বস্তুটো ইমানত কিনি ইমানত বিক্ৰী কৰিলোঁ বৰ ভাল কাম কৰিলোঁ এই কথাটোকে আমি দিনত যিটো কৰিছোঁ ৰাতি আকৌ আমি ভাৰ্যাৰ লগত সেই কথাটোকে আলোচনা কৰোঁ সেই গতিকে কৃষ্ণ কথা কেতিয়া পাতিম গতিকে দিনত কৰা কামটো আকৌ ৰাতি আকৌ আমি ভাৰ্যাৰ লগত এই কথাটোকে আলাপ আলোচনা কৰি কৰি ৰাতিও পঢ়া হৈ গ'ল আৰু ৰাতিপুৱা আৰু হ'লে কাম কৰিবৰ কাৰণে গতিকে সেনেকৈ আমাৰ আয়ুসবিলাক এনে এনে আমি নষ্ট কৰি আছোঁ এই কথাটোকে কৈ আছোঁ নহয় সেই গতিকে আমাৰ যে আয়ুসবিলাক এনে ক্ষয় যে আছে আমি গমেই পোৱা নাই পিছত আমি চিন্তা কৰি আহিছোঁ নহয় ৰাম ৰাম হেন জানি যাৰ ইচ্ছা মুখ্য কহৰ বধা পৰীক্ষিত তেবে শুনি কৃষ্ণ কথা এই ৰাম দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণ ৰেখে পাদ পদ্ম স্মৰিবে মনত সেই দেখি হে ৰাজন তুমি অন্য কথা বাদ দি অকল তুমি কৃষ্ণতে শৰণাপন্ন হোৱা আৰু হৈ কি কৰিছা তুমি কৃষ্ণ কথা একান্ত মনে শুনা বুলি কৈছা নহয় দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত তোমাৰ মনটো চিত্তটো নহয় তুমি অকল কৃষ্ণতে অৰ্পণ কৰা বুলি কৈছে কৃষ্ণৰ সেই পাদপদ্ম স্মৰিতে মনত তোমাৰ কৃষ্ণৰ পদ্মযুগল তোমাৰ অন্তৰত তোমাৰ হৃদয়ত স্মৰণ তুমি ভাবি লোৱা বুলি কৈছে পৰীক্ষিত হৈ আছে হে ৰাম নাৰায়ণ স্মৰণে হে পৰম মংগল এহি মানে জীৱনৰ সাংফল জন্মৰ এ ৰাম অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত এই নাৰায়ণ নামে আমাক কি কৰিব আমাক উদ্ধাৰ কৰিব বুলি কৈছে নহয় পৰম মংগল কৰিব আমি যদি মংগল বিচাৰোঁ প্ৰত্যেকে তেতিয়াহ'লে আমি কৃষ্ণ নাম গাব লাগিব আৰু অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত এতিয়া অন্তকাল আমি অন্তকাল বুলি ক'লে ভাবোঁ এই বুঢ়া হ'লেও অন্তকাল বুলি ভাবোঁ নহয় বাবাকৰ এই আমি বুঢ়া হ'লেও এইটো অন্তকাল এইটো ভাগৱতে কিন্তু ভাগৱতে কৈছে সদায় অন্তকাল বুলি কৈছে আমি যে বুঢ়া হৈ মৰিম ক'ৰবাত আমি জানিম নেকি কিজনে আজিয়ে মৰি যাওঁ নহয় কিজনে কালিয়ে মৰিব কিন্তু অন্তকাল বুঢ়া কালত নহয় অন্তকাল আজিয়ে সদায় বুলি কৈছে গতিকে যিজনে সদায় ভগৱন্ত পুৰুষৰ নাম অহৰনহ মুখেৰে কৈ থাকিব পাৰে তাহাৰ মহিমা কোনে পাৱে অন্তত তেওঁৰ মহিমা কাৱে কৈ শেষ কৰিব নোৱাৰে গতিকে অন্তকাল হ'ল সদায় বুলি কৈছে সদায় অন্তকাল কিয় আজি যদি মই এতিয়াই মৰি যাওঁ মোৰ কাৰণে আজি অন্তকাল নহয় আপুনি যদি কালি মৰি যায় আপোনাৰ কাৰণে কালি অন্তকাল
বুঢ়া হকলৈকে উঠা বাদ আমি কাওৱে নাজানো আমি বুঢ়া হৈ মৰিম না আজি মৰিম না কালি মৰিম। সেই গতিকে সদায় আমি ভগৱন্ত পুৰুষৰ নাম